কলিয়াবৰত ৰাইজে হাতে লুটে কৰায়ত্ব 2 নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰী ধৃত 2 যুৱক সাহিল আৰু জাবেদ আলী বুলি জানিব পৰা গৈছে। অভিযোগ মতে বৰুৱা চুক গাঁৱৰ সমীৰণ শইকীয়াৰ পৰা নিচাজাতীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছিল দুয়ো। নিচাজাতীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আহোঁতে পুৰণি সত্ৰৰ ৰাইজে কৰায়ত্ব কৰে। 2 যুৱকক কৰায়ত্ব কৰি ৰাইজে সমীৰণ শইকীয়াৰ বাসগৃহত উপস্থিত হয়। পিছত ধৃত 2 যুৱকক ৰাইজে চমজাই দিয়ে কলিয়াবৰ আৰক্ষীক। ইফালে আৰক্ষী অহাৰ পূৰ্বেই ঘৰৰ পৰা পলায়ন কৰে সমীৰণ শইকীয়া নামৰ ড্ৰাগছ ব্যৱসায়ীটো। আমাৰ মানে ৰাইজৰ ফালৰ পৰা কাটৰ অনুৰোধ, এই কাৰবাৰটো আজি বহুত দিন ধৰি পেলাই অহৰহ চলি আছে। ইয়াৰ বিষয়ে আমি প্ৰশাসনক অৱগতও কৰা হৈছিলে। তাৰ বাদে আমি নিজেও কিছুমান ব্যৱস্থা লৈছিলোঁ, কিন্তু কোনো ফল পোৱা নহ'ল আজিলৈকে। গতিকে আমি আমাৰ সমূহ ৰাইজৰ পৰা মানে উপযুক্ত বিচাৰ বিচাৰিছোঁ, যাতে ভৱিষ্যতে এনেকুৱা এটা পৰিৱেশ আমাৰ গাঁওখনত নহয়। কাৰণ গাঁওখনত আমাৰ এনেকুৱা কোনো পৰিৱেশ নাই আগতে। এই প্ৰথম এতিয়া কোনে কৰে এইটো কথা আপোনাৰ গাঁওখনৰ? আমাৰ গাঁৱৰ এই যিজন ল'ৰা এতিয়া বৰ্তমান আছিলে সমীৰণ শইকীয়া, তেওঁ মানে এই কাৰবাৰটো আজি বহুত দিন ধৰি চলাই আছে, কিন্তু আমি গম পোৱা নাছিলোঁ। নামঘৰৰ সন্মুখতে নামঘৰৰ সন্মুখতে আজি হাতে লোতে তেখেত ধৰা পৰিছে। গতিকে ইয়াৰ কি উচিত ব্যৱস্থা লয় সেইটো মানে আমাৰ লক্ষণীয় হ'ব ৰাইজৰ ফালৰ পৰা, প্ৰশাসনৰ ওচৰত। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনিফাৰক 24।